নমস্কাৰ বন্ধু বান্ধৱীসকল, অসম একেৰাইজ মন একেৰাইজ। তো মই আমাৰ দাদা ৰিজৰ্টৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান জুবিনদাক পাতিছিল, তাৰ পৰা আহি থাকোঁতে মই লক্ষ্য কৰিলোঁ যে আমাৰ মৰাণতে টিকৰা নামৰ জেগা টুকুৰা আছে, চামতল বুলি কয়, চাম গছ এজোপা কিমান ডাঙৰ আছে, তাতে দেখিছোঁ অংকন কৰি থোৱা আমাৰ জুবিনদাৰ প্ৰতিছবি তাত অংকন কৰি থৈছে, শ্ৰদ্ধাঞ্জলি জ্বলাইছে। ইয়াৰ বাকী ইয়াৰ ওচৰ পাজৰৰ ৰাইজে তেওঁৰ বাসিন্দাসকলে তেওঁক এজোপা চাম গছ, যিটো আমি সদায় মানে এই জেগাটোক আমি চামতল বুলি কওঁ, চাম গছৰ কাৰণে আমি চামতল বুলি কওঁ, কিন্তু এনে টিকৰা বুলি কোৱা হয়। তো এই চাম গছজোপাতে যোনে অংকন কৰিছে, নিশ্চয় সি জুবিনদাৰ বহুত ডাঙৰ অনুৰাগী হ'ব আৰু জুবিনদাক বহুত ভাল পায়। সেইটো কাৰণে গছজোপাতে তেওঁ অংকন কৰিছে। সেইটো অদ্ভুত এটা বিৰল দৃশ্য বুলি ক'ম। দেখাই দিয়ক। বিৰল দৃশ্য মানে এইকাৰণে কৈছোঁ, মানে ক'বলৈ গ'লে আকাশখন যিমান ডাঙৰ, তাতোতকৈ ডাঙৰ বিৰল ৱৰ্ডটো, মানে বিৰল শব্দটো হৈ গ'ল তাতোতকৈ ডাঙৰ, আৰু ইয়াতকৈ ডাঙৰ কোনো শব্দই নাই বুলি ক'ম মই ভাবোঁ। তো যাৰ মন বহুত ডাঙৰ, যাৰ মনত মৰম চেনেহ থাকে তাৰ প্ৰতি, তো সিয়ে এনেকুৱা প্ৰতিছবি বনাব পাৰে। তো নিশ্চয় জুবিনদাৰ প্ৰতি তাৰ মৰম আছিল, সেইটো কাৰণে আমাৰ এই চাম গছজোপাতে তেওঁ এই প্ৰতিছবি অংকন কৰিলে ৰং তুলিকাৰে, আৰু ইয়াতে ইয়াৰ বাসিন্দাসকলে, ইয়াৰ ৰাইজে তেওঁক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। তো সেই দৃশ্যটো আপোনালোকক নেদেখাই মই কেনেকৈ থাকিম, সেইকাৰণে মই দেখাবলৈ বিচাৰিলোঁ। চক দেখাই দিওঁ, এই চাম গছজোপা দেখাই দিওঁচোন প্লিজ। বহুত ডাঙৰ চাম গছ হয় আৰু বহুত বছৰৰ আগৰে হয়। কিমান বছৰ হৈছে ক'ব নোৱাৰোঁ বৰ্তমান, কিন্তু আমি জন্ম লোৱাৰ আগৰ পৰাই চাম গছজোপা আছে বুলি মই জানো। এতিয়া মোৰ 42 years হৈছে, তো চাম গছজোপা নহওঁ 50 বছৰ বা 60 বছৰমান হ'ব, কেলৈ মই জন্ম লোৱাৰ আগৰ পৰা ইয়াত আছে বুলি নাজানো। এই দেখাইছোঁ মই এই দৃশ্য দেখাই দিওঁ। ইমানে কয়, মোৰ